নমস্কাৰ শ্ৰদ্ধাৰ চাবিদসকল ইনফৰ্ম খবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বিশেষ কাৰ্যসূচী এক পে মা কে নাম 2.0 কেম্পেইনছ আৰু ইতিমধ্যে আপোনালোকে এই সম্পৰ্কে হয়তো শুনিছে আৰু বিভাগীয় যি নিৰ্দেশনা বা লেটাৰবিলাকো আপোনালোকে পাইছে। কথাটো হ'ল আজি 5 জুন আৰু আজিৰ পৰা এই অনন্য কাৰ্যসূচী কেৱল মাত্ৰ আমাৰ ৰাজ্যখনতে নহয় সমগ্ৰ ভাৰতবৰ্ষত অনুষ্ঠিত কৰা হ'ব। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই অনন্য কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ জৰিয়তে আচলতে বিদ্যালয়সমূহত প্লেণ্টেশ্যনৰ এক কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব আৰু ইক' ক্লাব ফৰ মিছন লাইফৰ অধীনত বিদ্যালয়সমূহে এই কাৰ্য সম্পাদন কৰিব লাগিব। আৰু এই সম্পৰ্কে এখন অতি জৰুৰী পত্ৰ আহিছে আপোনালোকক সেই পত্ৰখন দেখাবলৈ প্ৰয়াস কৰিম। আৰু এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন এখন বিশেষ জিলালৈ অহা আৰু সেই পত্ৰখনৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিছোঁ। চাবিদসকল এইখনেই সেই বিশেষ জিলাখনৰ কাৰণে অহা পত্ৰ আৰু ছাবজেক্টৰ এই অংশখিনিত উল্লেখ কৰি লিখিছে ৰিগাৰ্ডিং এক পে মা কে নাম 2.0 কেম্পেইনছ। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে এই বিশেষ আঁচনি এক পে মা কে নাম 2.0 আঁচনিৰ অধীনত সকলো নাগৰিকক ভাৰতবৰ্ষৰ নিজৰ মাকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এজোপা গছপুলি ৰোপণ কৰিবলৈ বুলি এই অংশখিনিত উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে যে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকক নিজৰ মাকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি নিজৰ মাকৰ প্ৰতি থকা যি মৰম যি শ্ৰদ্ধা তাক সন্মান জনাই এজোপা গছপুলি ৰোপণ কৰিবলৈ বুলি কৈছে। আৰু এই অংশখিনিত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে সমগ্ৰ ভাৰতবৰ্ষত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 5 জুন তাৰিখৰ পৰা এই অনন্য কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব বা আৰম্ভ হ'ব। তাৰ পিছৰ এই অংশখিনিত আৰু এটা কথা উল্লেখ কৰিছে যে বিদ্যালয়সমূহত যে এই যি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব সেই গ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰীসকলে আণ্ডাৰ ইক' ক্লাব মিছন লাইফৰ অধীনত আৰু এই কাৰ্যসূচী চলি থাকিব 5 জুন বিশ্ব পৰিৱেশ দিনাৰ পৰা 30/9/2025লৈকে। পত্ৰখনৰ তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলে ইক' ক্লাব ফৰ মিছন লাইফৰ অধীনত বা যিটো মাইক্ৰ'ছফ্টত বৃক্ষৰোপণৰ যি কাৰ্যকলাপ সেই কাৰ্যকলাপবিলাকৰ চেলফি আপলোড কৰিব। তাৰপিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে এই যি কাৰ্যসূচী চলি থাকিব সেই চলি থকাৰ কাৰ্যসূচী ডিজিটেল বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে অভিযানৰ যি কাৰ্য সেই কাৰ্যখিনিও কৰি যাব বুলি উল্লেখ কৰিছে। চাবিদসকল এনেকৈ সেই পত্ৰখনত এক পে মা কে নাম 2.0 কেম্পেইনৰ সম্পৰ্কত কথাখিনি উল্লেখ কৰা আছে। মুঠৰ ওপৰত এই কাৰ্যসূচীৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষত এই প্লেণ্টেশ্যনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। উদ্দেশ্য এটাই, যিহেতু বৰ্তমান সময়ত ডিফৰেষ্টেশ্যন ইক'ছিষ্টেমটো সম্পূৰ্ণৰূপে বদলি হৈছে আৰু পৰিৱেশক ৰক্ষণাবেক্ষণ দিয়াৰ কথাটোৰ প্ৰতি লক্ষ্য ৰাখি যাতে সকলোৱে নিজৰ মাৰ নামত এজোপা গছ ৰোপণ কৰে সেই কথাটোকে আচলতে আলম হিচাপে লৈ এই কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু যদি কওঁ মা নামৰ শব্দটোৰ অৰ্থ আমি সকলোৱে জানো যে ইয়াৰ অৰ্থ গভীৰ। এই মা নামৰ শব্দটোৰ লগত মৰম জড়িত হৈ আছে, আদৰ জড়িত হৈ আছে, শ্ৰদ্ধা জড়িত হৈ আছে। আৰু প্ৰতিজন মাক শ্ৰদ্ধা জনাই, মৰম জনাই, আদৰ জনাই এটা যাতে গছপুলি সকলোৱে ৰোপণ কৰে সেইকাৰণে এই এক পে মা কে নাম 2.0 কেম্পেইনছ লঞ্চ কৰা হৈছে। আৰু এই কাৰ্যসূচী 5 জুনৰ পৰা ছেপ্টেম্বৰৰ 30 তাৰিখলৈকে চলি থাকিব। এইখিনি আছিলে কথা। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আচলতে আৰু সেইকাৰণে সেই কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে শ্ৰদ্ধা জনাই সামৰিছোঁ। নমস্কাৰ, টেক কেয়াৰ।